মোকালমোৱাৰ বৰতলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষ পদক্ষেপ নলবাৰী জিলা শাখাৰ শংকৰী সংগীতৰ কৰ্মশালা আয়োজন কৰা হৈছে বৰতলাত 5 দিনীয়াকৈ আৰম্ভ হৈছে এই বিশেষ কৰ্মশালা জিলা সংস্কৃতি শাখাৰ উদ্যোগত বৰক্ষেত্ৰী আঞ্চলিকৰ সহযোগত আৰু বৰতলাৰ প্ৰাথমিকৰ আতিথ্যত আয়োজন কৰা হৈছে বিশেষ কৰ্মশালা সকলোৰে সহায়ত বৰতলা হাইস্কুলত অনুষ্ঠিত হৈছে কৰ্মশালাত খোলবাদন বৰগীত প্ৰসংগৰ লগতে শংকৰী নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে গুৰুজনৰ অমৰ সৃষ্টি শংকৰী সংস্কৃতিৰ নিখুঁত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই সমূহ ব্যৱস্থা কৰা হৈছে প্ৰশিক্ষক হিচাপে আছে বহুকেইজন গুণী জ্ঞানী শিক্ষাগুৰু খোল বৰগীত আৰু নৃত্য বিশাৰত ভগীৰথ ৰাজবংশী আনন্দ বৰা আৰু শান্তিপুৰীৰ প্ৰশিক্ষণ দিয়া হৈছে এই কৰ্মশালাত প্ৰশিক্ষণত প্ৰায় 100 জন কিশোৰ কিশোৰী যুৱক যুৱতী আৰু আইমাতৃসকলে অংশগ্ৰহণ কৰিছে সকলো স্তৰৰ লোককে আধ্যাত্মিক জ্ঞানৰ চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে প্ৰশিক্ষকসকলে আমি শ্ৰীমন্ত শংকৰদেৱ নলবাৰী জিলা সংস্কৃতি শাখায় শংকৰী সংগীতৰ গীত বাদ্য নৃত্য নাট্য প্ৰশিক্ষণৰ কাৰণে আমাৰ ইতিমধ্যে প্ৰশিক্ষক আমি যোৰহাটৰ পৰা আনন্দ বৰা ছাৰ আৰু লক্ষীমপুৰৰ পৰা আমি ইতিমধ্যে আমাৰ মাজত প্ৰশিক্ষণ উপস্থিত হৈছে স্থলীত আমাৰ শান্তিবৰী বাবজনা তেখেতসকলক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সংস্কৃতি শাখাৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ জিলাৰ শংকৰী সংগীতৰ শিল্পীসকলক যাতে অনাগত দিনত পৰিশুদ্ধ ৰূপত সংগীত সাধনা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ উত্তৰোত্তৰ কামনা কৰি তেখেতসকলে নিজৰ জীৱন ধন্য হোৱাৰ লগতে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ যি আধ্যাত্মিক দৰ্শন এই আধ্যাত্মিক দৰ্শনৰ ওপৰত তেখেতসকলক পাঠদান কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু সেই জৰিয়তে তেখেতসকলে অনাগত দিনত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ হয় গতে সংস্কৃতি শাখাক যে উত্তৰোত্তৰ তেওঁলোকে সাধনা কৰি জিলাখন আগুৱাই নিব পাৰে শংকৰী সংগীতৰ দিশত তাৰে আমি কামনা কৰি আমাৰ জিলাৰ শংকৰী সংগীতৰ প্ৰশিক্ষণ